হয়, মই ভাৰতীয় জনতা পাৰ্টিত বহুত দিন ধৰি কাম কাজ কৰি আছিলোঁ। মই ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ জিলাত দুবাৰ উপসভাপতি আছিলোঁ, এবাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। মই প্ৰায় 12 বছৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ হৈ আছিলোঁ আৰু অসমৰ বিভিন্ন জিলাত 8খন জিলাত মই প্ৰভাৰী হিচাপে কাম কৰিছিলোঁ। ঢকুৱাখানা, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, ওদালগুৰি, কোকৰাঝাৰ, গোৱালপাৰা আদি জিলাসমূহত প্ৰভাৰী হিচাপে কাম কৰিছিলোঁ আৰু বহুত নিষ্ঠা সহকাৰে কাম কৰিছোঁ। কিন্তু বৰ্তমান দেখিবলৈ পাইছোঁ যে বৰ্তমান বিজেপিৰ কিছুমান নেতৃস্থানীয় নেতা ঊৰ্ধ্বতম নেতা কিছুমানে আমাৰ তৃণমূল পৰ্যায়ৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক গুৰুত্ব নিদিয়ে বা পুৰণা কাৰ্যকৰ্তাসকলক গুৰুত্ব নিদিয়ে। লবি চলি আছে আৰু গুৰুত্ব নিদিয়াৰ কাৰণে মই এইবিলাক কথা একেবাৰে ভাল নাপাওঁ। ইয়াৰ উপৰিও বিজেপি নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰখনত যদিও কেইটামান ভাল কাম কৰিছে, একেবাৰে নাই কৰা বুলি কোৱা নাই আমি। চাকৰিবিলাক বিনামূলীয়াকৈ দিছে বা কৰাপশ্যন নোহোৱাকৈ দিছে, কিন্তু বিভিন্ন বিভাগত যিবিলাক কমিশ্যন আৰু কৰাপশ্যন চলি আছে, এইবিলাক আমি একেবাৰে সহ্য কৰিব নোৱাৰোঁ। কোনো ভাৰতীয় জনতা পাৰ্টীয়ে কৰ্মীয়ে বা অন্যান্য ঠিকাদাৰসকলে কেতিয়াও কোনো এটা কাম কমিশ্যন নিদিয়াকৈ নাপায়। আৰু প্ৰত্যেকে কমিশ্যন দিব লাগে। আৰু বিভিন্ন বিভাগত ইমান কৰাপশ্যন চলিছে। উদাহৰণস্বৰূপে যদি ব্লকবিলাকত আপোনালোকে চাই, ব্লকবিলাকত অবাধ দুৰ্নীতি, এনৰেগাৰ নামত অবাধ দুৰ্নীতি চলি আছে। কোনো এজন কৰ্মীয়ে পইচা নিদিয়াকৈ এটাও এনৰেগা কাম নাপায়। গতিকে এইবিলাক ইমান দুৰ্নীতি, কৰাপশ্যন, কমিশ্যন মই সহ্য কৰিব নোৱাৰাৰ কাৰণে ব্যক্তিগতভাৱে মই ভাৰতীয় জনতা পাৰ্টী দলটো ত্যাগ কৰিলোঁ আৰু আজি ভাৰতীয় জাতীয় কংগ্ৰেছত মই যোগদান কৰিছোঁ আনুষ্ঠানিকভাৱে। তাৰপিছত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? আৰু বিশ্বনাথত বিজেপি মুক্ত কৰাৰ কথা কৈছে আপুনি? নহয়, চাওক, মই বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছত আজি যোগদান কৰিছোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব, আমাৰ বিশ্বনাথত 229টা বুথ সমিতি আছে, 24খন মণ্ডল আছে, এখন পৌৰসভা আছে আৰু আমাৰ 3খন ব্লক সমিতি আছে। বিশ্বনাথ ব্লক সমিতি, হাকুমথা ব্লক সমিতি আৰু বিশ্বনাথ টাউন ব্লক সমিতি, আৰু আমাৰ 24টা মণ্ডল সমিতি আছে আৰু 229টা বুথ সমিতি আছে। মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলটো আমি তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰিবলৈ হ'লে আমি 229টা বুথ সমিতি আমি বনাব লাগিব শক্তিশালীভাৱে। আমি 24খন মণ্ডল সমিতি আমি শক্তিশালীভাৱে বনাব লাগিব। 3খন ব্লক সমিতি আমি শক্তিশালী কৰিব লাগিব আৰু শক্তিশালী কৰি আগন্তুক দিনত আমি বিশ্বনাথত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ শক্তিশালী কৰি তুলিম। আৰু মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে বিশ্বনাথটো আমি বিজেপি মুক্ত কৰা, বিজেপি মুক্ত বিশ্বনাথ। ইয়াতে কংগ্ৰেছৰ নেতা কৰ্মীসকলে দপদপাই থাকিব আৰু বিজেপি নেতা কৰ্মীসকলক আমি সকলো কংগ্ৰেছলৈ লৈ আহিম আৰু ইয়াতে আমাৰ বিজেপি মুক্ত বিশ্বনাথ কৰাই মোৰ লক্ষ্য আৰু উদ্দেশ্য। আজি মোৰ লগত প্ৰায় 1500 আমাৰ যুৱক যুৱতী, আমাৰ আই মাতৃসকলে যোগদান কৰিছে, দেউতাসকলে যোগদান কৰিছে। ইয়াৰে অধিক সংখ্যক ভাৰতীয় জনতা পাৰ্টী কাৰ্যকৰ্তা, প্ৰায় 800 ভাৰতীয় জনতা পাৰ্টী কাৰ্যকৰ্তাই মোৰ লগত আজি যোগদান কৰিছে। আৰু ইয়াতে আপৰ কৰ্মী আছে, অসম গণ পৰিষদৰ কৰ্মী আছে আৰু বহুত নিৰপেক্ষ লোক আছে, যিসকলে আজিলৈকে ৰাজনীতি কৰা নাই। প্ৰায় 3-4খন নিৰপেক্ষ লোকে আজি মোৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।